আৰু পীযুষ হাজৰিকা সকলোৱে জানে যে পীযুষ হাজৰিকাক পাখি কাটিছে, সকলোৱে জানে যে পীযুষ হাজৰিকাক চিণ্ডিকেটটো এৰুৱাই জয়ন্ত মল্ল বৰুৱা দিছে। সেই কথাটো জানিবা মই পোনে পোনে কলো, আৰু কলো কাৰণে এনেকুৱা ভয় খাইছে পীযুষ হাজৰিকাই বিদ্ৰোহ কৰে বুলি ভাবি, পীযুষ হাজৰিকাই বিসম্বাদ কৰে বুলি ভাবি বেচেৰাই ভয়তে বিধানসভাত পীযুষ হাজৰিকাক আকৌ পিঠিত থপৰিয়াই মৰম কৰিবলগীয়া হৈছে। না পীযুষ তোকতো এনেকে কোৱা নাই বুলি পীযুষ হাজৰিকাক আকৌ মৰম কৰি পীযুষ হাজৰিকাক শান্ত কৰি, কাৰণ জানে যে কামৰ মানুহ গোটেই বিধানসভাৰ গোটেই মন্ত্ৰীসভাখনত এজনে কামৰ মন্ত্ৰী আছে। কাইলৈ বিপদত পৰিলে যদি হিমন্ত বিশ্ব শৰ্মাক কিবা এটা কামত সহায় কৰিব লাগে, সেইজন অকল পীযুষ হাজৰিকা। জয়ন্ত মল্ল বৰুৱাই অকল কথাৰ মহলাহে মাৰিব পাৰে। গতিকে পীযুষ হাজৰিকাই কি কৰিছে, বিধানসভাক প্ৰশংসা কৰি মোক আক্ৰমণ কৰিছে। আৰে মইতো সঁচা কথাটো কোৱা মানুহ কমেই। পীযুষ হাজৰিকাৰ পাখি কাটিছে, সেইটো হয়। পীযুষ হাজৰিকাৰ পৰা চিণ্ডিকেটটো নি জয়ন্ত মল্ল বৰুৱাক দিছে, সেইটো হয়। পীযুষ হাজৰিকাৰ তাৰ কাৰণে 5 দিন কান্দিছে, সেইটো হয়। পীযুষ হাজৰিকাৰ তাৰ কাৰণে 2 দিন নে 3 দিন কেবিনেটলৈ যোৱা নাই, সেইটো হয়। আৰু পীযুষ হাজৰিকাই বুজি পাইছে যে হিমন্ত বিশ্ব শৰ্মাৰ লগত থাকিলে তেওঁৰ কোনো ফিউচাৰ নাই, এতিয়া জয়ন্ত মল্ল বৰুৱাকে তুলি আনিছে। গতিকে পীযুষ হাজৰিকাই কেতিয়াবা বিসম্বাদো কৰিব পাৰে, এইটোও হয়। সেইটো সঁচা কথাটো কোৱাৰ কাৰণে মোক বেয়া পালে কি হ'ব, পালে পাব পাৰে। মই কথাটো সঁচা কথা কোৱা মানুহ কৈ দিছো।